ছাত্রসন্থা শোণিতপুর জিলা সমিতির অন্তর্গত ভালুকজানি আঞ্চলিক সমিতির তৃতীয় দ্বিবার্ষিক সাধারণ সভা অনুষ্ঠিত করা হয়। উক্ত সাধারণ সভাত সর্বসন্মতিমর্মে আমি সভাপতি সুলমান ফরাজি ডাঙরিয়াক নির্বাচিত করুঁ, কার্যকরী সভাপতি শহীদুল খান আর সাধারণ সম্পাদক রাকিব হুসেন, আরিফুল খান প্রমুখ করে আমি 31 জনীয়া শক্তিশালী সমিতি গঠন করে দিওঁ। লগতে আমি এই মুহূর্তত প্রত্যেকজন নির্বাচিত হওয়া বিষয়ববীয়াক আন্তরিক শুভেচ্ছা আর অভিনন্দন জানাইছোঁ। এই জাতির সংকটময় পরিস্থিতিত সংকটময় এই সময়ত আমি সকলোকে মাৰ বান্ধি থিয় হৈ সংগ্ৰামী সত্তাটো বজাই ৰাখি জাতিৰ অস্তিত্ব ৰক্ষা কৰাৰ কাৰণে শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, কলা, কৃষ্টি, সাংস্কৃতিক আদিৰ দিশত অধিক অগ্ৰসৰে কাম কৰি যাব বুলি আমি দৃঢ়তাৰে আশাবাদী। ভৱিষ্যতৰ দিনত তেখেতসকলে সমাজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে যথেষ্ট অৰিহণা যোগাব লাগিব। বিভিন্ন ক্ষেত্ৰত তেখেতসকলে আগুৱাই যোৱাৰ যিটো পণ আমাৰ সহযোগিতা নিশ্চিতভাৱে আমি কৰিম। আজিৰ এই কমিটিখনৰ দ্বাৰাই আমি সমাজখনৰ কাৰণে উন্নয়ন, সমাজৰ কাৰণে যিমানখিনি আমাৰ ভাতৃত্ববোধ সৃষ্টি কৰিবলৈ তেখেতসকলে কৰিব লাগিব। আৰু বৰ্তমান পৰিস্থিতিত অসমত আপোনালোকে নিশ্চিতভাৱে চাইছে সংখ্যালঘু মানুহখিনিক বাছি বাছি যি উচ্ছেদ কৰি আছে। 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে অহা যি ভাৰতীয় অসমীয়া মানুহখিনিক তেখেতসকলে উচ্ছেদ কৰি সৰ্বশান্ত মৌলিক অধিকাৰ হিচাপে অন্ন, বস্ত্ৰ, বাসস্থানৰ পৰা তেওঁলোকে অধিকাৰ সৰ্ব কৰিছে। আমি অতিকৈ এই চৰকাৰখনক গৰিহণা আৰু নিন্দা জনাইছোঁ যে আপোনালোকে এইখন দেশৰ নাগৰিকক এনেধৰণে অগৰি কৰি আজি শিশু, আজি বৃদ্ধা আদি কৰি মহিলা, আই মাতৃসকল তেওঁলোকে ঘৰৰ বাহিৰ কৰি দিছে। পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা কৰা নাই। অমানৱিকভাৱে নিৰ্দয়ভাৱে যি কাম কৰিছে উক্ত কামখিনিক আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ। চৰকাৰক অনুৰোধ কৰিছোঁ আপোনালোকে পুনৰ সংস্থাপন দি ৰাজধৰ্ম পালন কৰক। আপোনালোকে নিজৰ যিমানখিনি দায়িত্ববোধেৰে ল'ৰা ছোৱালীখিনিক ডাঙৰ দীঘল কৰি আছে, এই সংখ্যালঘু দুখীয়া মানুহখিনিৰো সমানেই সপোন আছিল তেখেতসকলৰ এটা জুপুৰি প্ৰজাত থাকি হ'লেও ল'ৰা ছোৱালীখিনিক আগুৱাই লৈ যোৱাৰ কাৰণে। গতিকে মই কাতৰ অনুৰোধ জনাইছোঁ যিসকল মানুহক উচ্ছেদ কৰিছে সকলোকে পুনৰ সংস্থাপন দি আপুনি ৰাজধৰ্ম পালন কৰক। আপোনাৰ যি ক্ষমতা আছে মুখ্যমন্ত্ৰী হিচাপে, সকলোৰে মুখ্যমন্ত্ৰী, গতিকে আপুনি এইখিনি কাম কৰাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত লিখা পঢ়াৰ যিটো হাৰ বহুত কম। গতিকে আমি আজিৰ এই সভাৰ জৰিয়তে আমি উল্লেখ কৰিছোঁ শিক্ষাৰ যি বিপ্লৱ, এই শৈক্ষিক বিপ্লৱটো অধিক জাগ্ৰত কৰিব লাগিব, অধিক আগুৱাই লৈ যাব লাগিব। তাৰ কাৰণে সকলোৱে আমি ঘৰে ঘৰে কাম কৰিব লাগিব। অনাগত দিনক আমি জেহাদ সংগ্ৰাম এটাতেই কৰিব লাগিব। সেইটো স্পষ্ট যে আমি শিক্ষাৰ লগত আমি জেহাদ কৰিম। আমি হাতে হাতে কলম তুলি ল'ম, হাতে হাতে আমি বহি ল'ম, লৈ পিনে হ'লেও আমি কেনেকৈ সমাজখনৰ এজন যোগ্যতা সম্পন্ন মেধাৱী হিচাপে ছাত্ৰ লৈ ভৱিষ্যতে তেওঁলোকে আগুৱাই যাব পাৰে তাৰ কাৰণে সদায় পণ মেলিব। আৰু মই পুনৰবাৰ এই 31 জনীয়া শক্তিশালী সমিতি যিটো গঠন কৰি দিয়া হৈছে প্ৰত্যেকজন সদস্যবৃন্দক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।